গাৰ্লফ্ৰেণ্ডৰ লগত প্ৰথম ছেক্স। কেইটামান বছৰৰ আগৰ কথা। নতুনকৈ ভাড়াঘৰ এটা চিফ্ট কৰিছোঁ। গুৱাহাটী মহানগৰৰ যান্ত্ৰিকতাৰ জীৱনত খুব কমেই বন্ধু লগ পাইছোঁ। কৰ্মব্যস্ততাৰ মাজতে কেতিয়াবা সীমিত বন্ধুৰ সৈতেই পাৰ্টি কৰোঁ। এদিন লগৰ এটা বাৰ্থডে আছিল। সেইদিনা তাৰ বাৰ্থডে পাৰ্টিত মোক ইনভাইট কৰিছিল। তাতে তাৰে বান্ধৱী বহুতেই আহিছিল। তাৰে মাজত এজনী বান্ধৱীৰ লগত মোক চিনাকি কৰাই দিছিল। তাইৰ নাম চুমি আছিল। ছোৱালীজনী সঁচাকৈয়ে বহুত ধুনীয়া আছিল। তাইক দেখি মোৰ নজৰ তাতে ৰখি গৈছিল। 32 চাইজৰ বুকু, শ্লিম ফিগাৰ, সকলো ফালৰ পৰা এক আকৰ্ষণ আছিল তাইৰ মাজত। পিছদিনা যিহেতু হলিডে আছিল, সেইবাবে আমি গোটেই ৰাতি আনন্দ ফূৰ্তিৰে পাৰ কৰিছিলোঁ। সময়ৰ গতিৰ লগে লগে তাইৰ লগত সম্পৰ্কবোৰ মোৰ ঘনিষ্ঠ হ'ল। এনেকৈ আমি ভালদৰে ভাল বন্ধু হৈ পৰিলোঁ সময়ৰ গতিত। আৰু এনেকৈ এদিন তাই মোক প্ৰেমৰ প্ৰস্তাৱ দিলে। ময়ো সন্মতি দিলোঁ, কাৰণ প্ৰথম দিনাখনৰ পৰাই তাইৰ ওপৰত মোৰ নজৰ আছিলেই। সন্মতিৰ দুদিনৰ পিছতেই তাইক লৈ এখন ৰিজৰ্টত আমি ফুৰিবলৈ গ'লোঁ। সেইদিনাখন বতৰ ডাৱৰীয়া আছিল। আমি তাতেই থকাৰ সিদ্ধান্ত কৰিলোঁ। লাহে লাহে ৰাতি হৈ আহিল। আমি নিজৰ কোঠাটোৰ ভিতৰত দুয়ো সোমাই অলপ সময় কথা বতৰা পাতিলোঁ। তাৰ পিছত খানা অৰ্ডাৰ কৰি মই টিভিটোত গান এটা লগাই মোবাইলত কিবা কিবি চাই আছিলোঁ। তেনেতে হঠাৎ পিছফালৰ পৰা তাইৰ হাতখন আহি মোৰ ডিঙিত সাৱটি ধৰিলে। মই প্ৰথমতে খেয়াল কৰা নাছিলোঁ যদিও পিছত উভতি তাইৰ ফালে চালোঁ। তাই অকল পেণ্টি আৰু বাটো পিন্ধি আছিল। মই দেখাৰ লগে লগে থৰ লাগি চাই ৰ'লোঁ। সঁচাকৈ বাহিৰৰ পৰা যিমান আকৰ্ষণীয় আছিলে, কম কাপোৰত তাইক আৰু বেছি আকৰ্ষণীয় লাগিছিল। খুব আকৰ্ষণীয় আছিল তাই দেখাত। ব্ৰাটোৰ ওপৰেদি তাইৰ সৰু সৰু নিপল দুটা জিলিকি আছিল। মোৰ 8 ইঞ্চি কণীটোৱে তাইক দেখাৰ লগে লগে পেন ফালো ফালো কৰিছে। মই তাইক টানি আনি চোফাত বহুৱাই লৈ পেণ্টিৰ তলত হাত ভৰাই তাইৰ ফুটাত আঙুলি এটা ভৰাই দিলোঁ। পানী ওলাই পিছল পিছল হৈ আছে তাইৰ ফুটাটো। এটা কি দুটা আঙুলি সোমাই পৰিল তাইৰ ফুটাত। তাই ছেক্সত থাকিব নোৱাৰি মোক চকুৱে সাৱটি ধৰিলে আৰু এটা হাতেৰে মোৰ কণীটো উলিয়াই পিটিকিবলৈ ধৰিলে। মই আঙুলি মোৰ স্পীড বঢ়াই দিলোঁ। তাই পানী ওলাই গ'ল। তাৰ পিছত তাইক চোফাত শুৱাই লৈ লেংটা কৰি তাইৰ ওপৰত 69 পজিশ্যনত উঠি তাইৰ মুখত মোৰ কণীটো ভৰাই মই তাইৰ বুকুখন চেলেকিবলৈ ধৰিলোঁ। তাৰপিছত তাইৰ ভৰি দুখন কান্ধত উঠাই লৈ চেটডাল ঘঁহাই ঘঁহাই লাহেকৈ হেঁচা মাৰি সোমাই দিলোঁ। কি গৰম আছিল তাইৰ বুকুখন। বহুত ছোৱালী চুধিছোঁ, কিন্তু ইমান জুচি বচ মই পোৱা নাই কেতিয়াও। ফুটাত সোমাই দিয়াৰ লগে লগে তাই চিঞৰি উঠিল, ইমান ডাঙৰ তোমাৰ চেটটো, বহুত মজা লাগিছে। ময়ো মজা পাই স্পীড বঢ়াই দিলোঁ। বহুত মজা লাগিছে, আৰু জোৰকৈ কৰা। এনেকৈ ডাঙৰ ডাঙৰকৈ তাই শব্দ কৰিবলৈ ধৰিলে। ময়ো খুব জোৰকৈ কৰিবলৈ ধৰিলোঁ। তাই মোক জোৰকৈ সাৱটি ধৰি গোটেই পিঠিখন নখেৰে বাকুটি পেলালে। এনেকৈ 10 মিনিটমান জোদনৰ পিছত দুধাৰে পানী ওলালে। মই বুচৰ ভিতৰতে পানী এৰি দিলোঁ। গৰম গৰম পানী বুচত সোমাই যোৱাত তাই আৰু পাগলৰ নিচিনা হৈ পৰিছে। সেই দেখি মই তাইৰ পিহা দুটা অলপ মোহাৰি চুপি তাইক অলপ শান্ত কৰি আকৌ ছেকেণ্ড ৰাউণ্ডটো ষ্টাৰ্ট কৰি দিলোঁ। এইবাৰ কিন্তু ধনী ষ্টাইলত। মই তাইৰ পিছফালৰ পৰা বুচত কণীটো সোমাই এটা হাতেৰে তাইৰ বুচত চেলাই অলপ মোহাৰি মোহাৰি তাইৰ বুচখন শান্ত কৰিব চেষ্টা কৰিলোঁ। এইদৰে আমাৰ শোধন গোটেই ৰাতি চলি থাকিল। এনেকৈ 7-8 বাৰ চুটিলোঁ তাইক সেই ৰাতি। শেষত তাই বুচত জ্বলা পোৰা কৰিবলৈ ধৰিলে আৰু মোক চুদিবলৈ দিব নোৱাৰা হ'ল। সেইকাৰণে তাই মোক ক'লে মোৰ মুখ আৰু পকৰত চুদা দিম। সেই যে দিনটো সঁচাকৈ বহুত সুখৰ দিন। আজি 5 বছৰে হ'ল।
তাইৰ লগত সেই সম্পৰ্ক আজিও অটুট আছে। গাৰ্লফ্ৰেণ্ড হিচাপে তাইক যেতিয়াই মন যায় তেতিয়াই ছুটিবলৈ পাওঁ। এতিয়াই তাইৰ বুচত 8 ইঞ্চিৰ 2টা কণী সোমালেও তাই গায়েবেই নকৰে, বহল হৈ পৰিলে তাইৰ বুচত। এনেকৈ কাৰ কাৰ হৈছে কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ এনেকুৱা ষ্টৰিবোৰ ময়ো জানিব চেষ্টা কৰিম আপোনালোকৰ পৰা। আৰু এনেকুৱা ষ্টৰি শুনিব বিচাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।